ভগৱান আজি সকলো ঠিকে থাকে গ'লেই হয় আৰু পাই। আজি মোৰ দোকানখনৰ প্ৰথম দিন হয়। কাষ্টমাৰ আহিবনে নাহে নাজানো আৰু। আজি যাতে কাষ্টমাৰ 2-3জন মান আহে তেতিয়াহে মনটো ভাল লাগিব। সকলো ঠিক হ'লে হয়, একো যাতে গণ্ডগোল নালাগে আৰু প্ৰভু আশীৰ্বাদ কৰিবা। মই এতিয়া যাওঁ। পিহু তই যাবলৈ ওলাইছ নেকি? যা ভালকে যা। আৰু আজি প্ৰথম দিনহে, আজি কাষ্টমাৰ ইমানকৈ নাহিবও পাৰে, সেইবুলি তই মনটো ভাঙি নেপেলাবি দেই। প্ৰথম দিনাই আকৌ দোকানত ইমান কাষ্টমাৰ নহয় ন, কেতিয়াবা হৈও যায় বাৰু, ঠিক নাই এতিয়া আজি কি হয়। সেইবোৰ আৰু ভাবি থাকিব নালাগে। প্ৰথম দিনাই যদি তই হেৰি কৰ তেতিয়া পিছলৈ চলাবলৈ আছে। সেইকাৰণে আজি কোনো নাহিলেও একো নাই, গৈ পিনে ষ্টৰত যা, বাকী কি কাম আছে আৰু বস্তুবোৰ অকণমান ভালকৈ চিজিল লগাই থবি দেই। জুলি আহিব নহয় তোৰ লগত যাবলৈ? অঁ মা, জুলি আহিব, তাইক মই কৈছোঁ নহয়। আজি তাতে ছানডে হয় ন, সেইকাৰণে তাই আহিব পাৰিব আকৌ। বেলেগ দিন হোৱা হ'লে তাই আহিব নোৱাৰিলে হয়। আৰু মা টেনশ্যন নল'বা তুমি, মই এতিয়া আগতে আমাৰ ষ্টৰখন জ্বলি গ'ল, তেতিয়া মই যেনেকৈ কাম কৰিছিলোঁ সেইবোৰৰ পৰা বহুত কিবা কিবি শিকিলোঁ। গতিকে আজি কাষ্টমাৰ নাহিলেও মই মন বেয়া কৰিব পাৰোঁ, কিন্তু ভাগি নপৰোঁ দিয়া, তুমি টেনশ্যন নল'বা। এতিয়া মই মোৰ ষ্টৰখন আৰু আগুৱাই নিবলৈ চাম। আৰু এতিয়া যিহেতু মই নিজৰ ডিজাইন কৰা ড্ৰেছবোৰ থ'ম ন, সেইকাৰণে যিমান পাৰোঁ ইউনিক আৰু একদম ধুনীয়া ধুনীয়া ডিজাইনৰ ড্ৰেছবোৰ থ'বলৈ চাম, তেতিয়াহে কাষ্টমাৰ আহিব। হ'ব দিয়া মই এতিয়া গৈ থাকোঁ দেই। জুলি আহিলে নেকি? ভালেই আছে, তেনেকৈ ভাবিলে তোৰ নিজৰ কাৰণে ভাল হ'ব। তই যদি এই মন ভাগি দিয় প্ৰথম দিনাই কাষ্টমাৰ যোৱা নাই বুলি, তেতিয়া কিন্তু একো কৰিব নোৱাৰিবি। গতিকে আজি যদি কাষ্টমাৰ নাযায় তেতিয়া তই আৰু কেইটামান ড্ৰেছ ডিজাইন কৰি ল'বি, তোৰ কাৰণে ভাল হ'ব, তোৰ কামবোৰ আগবাঢ়ি থাকিব, বুজিলি? অঁ বাৰু যা, জুলি আহিলে আকৌ ৰৈ থাকিব লাগিব নহয়, সোনকালে যা। আৰু যদিও কিবা প্ৰব্লেম হৈ যায় মোক কল কৰি জনাবি আকৌ দেই। নিজে হ'ব দিয়া, টেনশ্যন নল'বা। মই এতিয়া ডাঙৰ হ'লোঁ, সৰু হৈ থকা নাই নহয়। নিজৰ প্ৰব্লেম নিজে ছল্ভ কৰিব জানিবই লাগিব। তুমি যেনিবা কেতিয়াবা নাই মোৰ লগত, তেতিয়াতো মই কৰিব লাগিব ন, গতিকে তুমি সেইবোৰ চিন্তা নকৰিবা। আৰু যদি কিবা ডাঙৰ প্ৰব্লেম হৈ যায় মই বোলে ছল্ভ কৰিব পৰা নাই, তেতিয়া তোমাক কম দিয়া। এতিয়া মই গৈ থাকোঁ দেই, বাই বাই। আহিলে পিহু, ইমান দেৰি কৰিলি যে? মই ইয়াত 15 মিনিটমান বেছিয়ে হ'ল চাগে ৰৈ থকা। ওলাইছোঁ বুলি কৈ ইমান দেৰি কৰিব লাগেনে? নহয় মই ওলাই আহিছিলোঁ। প্ৰথমতে মন্দিৰত পূজা কৰি ল'লোঁ আকৌ, আজি দিনটো যাতে ভালে ভালে যায় আৰু একো গণ্ডগোল নালাগে বুলি। তাৰপিছত মায়েও ইটো সিটো কৈ আছে নহয়, কৈছে বোলে আজি প্ৰথম দিনা হয়, কাষ্টমাৰ নগ'লেও মন ভাগি নেপেলাবি, এইবোৰ কিবা কিবি বুজাই আছিলে আৰু, কাৰণ মায়ে মোৰ কথা জানেই যে, সেইটো কাৰণে। তাৰপিছত ওলাই আহিছোঁ আকৌ। তই ইমান সোনকালে আহিবি বুলিনো মই কেনেকৈ জানো? বাৰু হ'ব দে। হেৰি নহয়, ৰাজীৱ আহিব নেকি? টিকুতো নাহে, সি কিবা কামত ব্যস্ত আছে, মানে আজি কৰিবলৈ লগ ধৰিছিলে। মই নাযাওঁ বুলি ক'লোঁ আকৌ, তাকে মাতিছিলোঁ, সি নাহোঁ বুলি ক'লে, কিবা কাম আছে বোলে। অঁ নাই নাই, ৰাজীৱো নাহে, সি টিকুৰ লগতে ক'ৰবাত যাব চাগে। মানে আমি এইফালে বিজি হৈ থাকিম বুলি ভাবি সিহঁত দুটা বেলেগত যাম বুলি কৈছে ক'ৰবাত। ভালেই আছে দে, টিকু নাহে যেতিয়া, সিহঁতে যাব আৰু ক'ত কি কৰেগৈ। কাৰণ আজি আমাৰ প্ৰথম দিন ন ষ্টৰখনৰ, যদিও কোনোবা কাষ্টমাৰ নাহে তেতিয়াও বেলেগ কাম কৰি ল'ব পাৰিম আকৌ আমি, বন্ধ পাইছোঁ এতিয়া। মইতো এতিয়া সদায় টাইম দিব নোৱাৰিম, আজি এতিয়া বন্ধৰ কাৰণেহে। গতিকে কাষ্টমাৰ নাহিলে বাকী কিবা যদি কাম আছে সেইখিনি আমি দুইজনে মিলি কৰি ল'ম, তেতিয়া তোৰ কামবোৰ অলপ কমি থাকিব। আৰু যদি কাষ্টমাৰ আহে তেতিয়া দুইজনে কাষ্টমাৰক চাব লাগিব। ঠিকেই কৈছ, মায়ে মোক তাকে কৈছে আজি কাষ্টমাৰ নাহিলেও মোক মানে নতুন কেইটামান ড্ৰেছৰ ডিজাইন কৰি ল'ব কৈছে আকৌ, যাতে সুবিধা হয় পিছলৈ। সেইটো কাৰণে সেইবোৰকে কৰিব লাগিব। তই মোক কালাৰ মেচিঙত মানে অলপ হেল্প কৰি দিবি, কেনেকুৱা কালাৰ হেৰি ড্ৰেছবোৰ দিম সেইখিনি কৰি দিলেই হৈ যাব। বেলেগ আৰু কি কাম আছে এতিয়া গ'লেহে গম পাম। বাৰু ব'ল গৈ থাকোঁ। বিহু অকণমান আমি চফা তফা কৰি লওঁ নেকি? ধূলা ধূলি যদি পৰি আছে তেনেকৈ ভাল নালাগিব নহয়। কাষ্টমাৰ আহিলে মানে ধূলি চুলি পালে কি বুলি ভাবিব কচোন? অলপ চফা কৰিব লাগিব। এটা কাম কৰ নহ'লে, তই পানী এবটল আৰু ক'ৰবাৰ পৰা কাপোৰ এখন লৈ আনিবি যা, মই চব মুচি দিম। আৰু তই অকণমান পাৰিলে ঝাৰু চাৰু মাৰি দিবি দেই, তেতিয়াহে চফা হৈ থাকিব। সদায় চফা কৰিব লাগিব, নহ'লে লেতেৰা হ'লে মানে কাষ্টমাৰে আহিও বেয়া পাব নহয়। মই আধা এইফালে কৰি দিম। অঁ যদি তাকে চফা কৰিব লাগিব। এটা কাম কৰোঁ, ঝাৰু লগোৱাতকৈ মই একেবাৰে মুচিয়ে দিম, তেতিয়া ভাল হ'ব। মুচি পিনে ফেন চলাই দিম, শুকাই থাকিব আৰু। কাৰণ ষ্টৰখন খুলিছোঁ এতিয়া, কাষ্টমাৰ আহিলে মানেতো আহি যাবও পাৰে ন, সেইকাৰণে অহাৰ আগতে আমি কামখিনি কৰি ল'ব লাগিব। বাৰু জুলি, তই ফাৰ্ষ্টে কচোন মোৰ ষ্টৰখনৰ ইণ্টেৰিয়ৰ ডিজাইনখিনি কেনেকুৱা লাগিছে? এইবোৰ চব মায়ে কৰাইছে বাৰু, মোৰ কিন্তু বিৰাট ভাল লাগিছে ন, আগতখনতকৈও এইখন বেছি ভাল লাগিছে। অঁ তই ঠিকেই কৈছ পিহু, আগৰ ডিজাইনটো ঠিকেই আছিলে, কিন্তু এতিয়াখিনি মানে বহুত হাই ষ্টেণ্ডাৰ্ড লাগে, একদম ধুনীয়া লাগিছে। তোৰ মাৰ কিন্তু এইবোৰ ক্ষেত্ৰত বহুত টেলেণ্ট আছে দেই, সঁচাকৈ। কেতিয়াবা কিবা প্ৰব্লেম হ'লে মানে তই মাক নজনাকৈ নাথাকিবি, আগৰ নিচিনা কান্দবোৰ কৰি নাথাকিবি দেই। এইবাৰ পৰা মাক প্ৰত্যেকটো কথা পাবি, কাৰণ তই যদি মাক কওঁ তেতিয়াহে মায়ে তোৰ প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব লাগে হেল্প কৰি দিব পাৰিব। আমি যদি লুকুৱাই থৈ দিওঁ তেতিয়া আকৌ আগৰ নিচিনা নহ'লেহে আছে। সেইটো কাৰণে আগতীয়াকৈ চব জনাবি। আৰু পিহু এতিয়াৰ পৰা যোৱাৰ আগত আৰু অহাৰ আগত গোটেইবোৰ বস্তু চেক কৰিবি দেই, ক'ৰবাত কিবা হৈ আছে নেকি।
এতিয়াতো সেইবোৰ চাই লগে যে মই পটাপট এইখিনি মুচি কাচি দিওঁ ধূলা ধূলি পৰি থকাবোৰ আৰু সোনকালে তয়ো মুচি দিবি যাতে ঠিক আছে জুলি মই এতিয়া গৈ ফাৰ্ষ্টে কাৰেণ্টৰ বস্তুবোৰহে চেক কৰোঁ ক'ৰবাত কিবা মানে হেৰি শ্বৰ্ট মাৰি আছে নেকি সেইবোৰহে মোৰ ভয় লাগে জানো কিন্তু এতিয়া ষ্ট'ৰখনৰ কামবোৰ শেষ কৰিছেহে আজি ফাৰ্ষ্ট দিন হয় সেইবোৰ চব ঠিকেই থাকিব লাগে তথাপিও তই কৈছ এতিয়া চাই লওঁ জুলি তই যে সঁচাকৈ মোৰ লগত থাকিলে মোৰ যে একো টেনশ্যনেই নালাগে জানো চব একদম মানে ভালকৈ হৈ যাব নিচিনা লাগে কিন্তু মই অকলে থাকিলে কিবা গড়বড় কৰি পাম বুলিয়ে ভয় লাগে বাৰু মই চাই আহিছোঁ পানী বাহিৰত দোকান আছে যে তাৰ পৰাই বটল কিনি আনিব লাগিব এতিয়া ইয়াততো আনি থোৱাও নাই আমি খাবৰ কাৰণেও পানী আনি ল'ব লাগিব পাই মই সেইবোৰ আনিবলৈ আছেই মই লৈ আহিছোঁ দেই তই বাকীখিনি কৰি থাকচোন ঐ ৰাজি তই ক'ত আছ বাৰু কচোন অথনিৰ পৰা মই ইয়াত আহি ৰৈ আছোঁ তই গৈ আছোঁ কৰি আছোঁ যে সোনকালে আহ আকৌ মই ইয়াতে ৰৈ আছোঁ নাই মই তাইক কৈছিলোঁ আহিবলৈ আজি আকৌ সিহঁত দুজনী ষ্ট'ৰলৈ যোৱা নাই জানো আজি ষ্ট'ৰখন প্ৰথম দিনা অপেনিং কৰিছে সেইকাৰণে মোক তালৈ মাতিছিলে কিন্তু মোৰো কাম এটা আছে যে সেইকাৰণে তালৈ নাযাওঁ বুলি ক'লোঁ হয় নেকি একো নাই দে গধূলি সময়ত যদি আমাৰ কাম শেষ হৈ যায় তাৰপিছত এপাকমান তাত গৈ আহিলৈ আহিম তাকে কিন্তু তই এতিয়া সোনকালে আহ মই ইয়াত ৰৈ থকা আধা ঘণ্টাই হ'ব গৰমখন এনেকৈ ৰৈ থাকিবলৈ মন যায় নেকি ঠিক আছে হ'ব মই আৰু 5 মিনিটে ৱেইট কৰিম দেই তাৰপিছত কিন্তু মই ইয়াৰ পৰা গুচি যাম মানুহৰ ভিৰটো দেখি মোৰ যে বিশ্বাসেই হোৱা নাই আজি প্ৰথম দিনাই মোৰ ষ্ট'ৰখনত যে ইমান মানুহ আহিছে সঁচাকৈ দেই মই ভবাই নাছিলোঁ ঘৰৰ পৰা আহোঁতে মইতো ভাবিছিলোঁ আজি এটা কাষ্টমাৰৰ মুখো দেখিবলৈ নাপাম নেকি কিন্তু ৰাতিপুৱা ইমান যদি কাষ্টমাৰ আহে ইমান ভিৰ লাগে তেতিয়াহ'লে গোটেই দিনটো বাকী আছেই সঁচাকৈ দেই জুলি এতিয়াহে মোৰ মনটো ভাল লাগিছে জানো কিন্তু ইমানবোৰ কাষ্টমাৰ আহিলে মই কেনেকৈ কি মেনেজ কৰিম সেইবোৰ ভাবিহে চিন্তা লাগি যায় চবেই এতিয়া ইটো চাব বিচাৰিব সিটো চাব বিচাৰিব কাক কিমান কি ক'ম মই প্ৰডাক্টটোৰ বিষয়ে জুলি তই কিন্তু মানে আজি মোৰ লগত পুৰা গধূলিলৈকে থাকি দিবি দেই সোনকালে নাযাবি কি যে আৰু পিহুতে কিনো কথাবোৰ কৈ থাক তোৰ যদি এইখিনি কাষ্টমাৰ দেখি এনেকৈ একেবাৰে মূৰ ঘূৰাবলৈ লয় টেনশ্যন হৈ যায় তেতিয়াহ'লে কেতিয়াবাতো মানে দোকানত খোজকাঢ়িবলৈ জেগা নোহোৱা নিচিনা কাষ্টমাৰ হৈ যায় তেতিয়া কি কৰিবি আৰু তোৰ ড্ৰেছৰ যিবোৰ ডিজাইন তই বনাইছ সেইবোৰ বহুত ইউনিক ষ্টাইলিছ আৰু বহুত ধুনীয়া হয় বেলেগতকৈ একদম বেলেগ গতিকে ইয়াত কাষ্টমাৰ হোৱাটো স্বাভাৱিক কথা আজি প্ৰথম দিনা ইমান কাষ্টমাৰ হ'ব বুলি ময়ো আশা কৰা নাছিলোঁ বাৰু কিন্তু ভালহে আকৌ তোৰ কাৰণে এতিয়া তই এইখিনি কাষ্টমাৰ দেখিয়ে যদি এইখিনি মেনেজ কৰিব নোৱাৰ পিছলৈ কি কৰিবি মই নাজানো আৰু দেই মইতো সদায় তোৰ লগত আহিবও নোৱাৰিম ইয়ালৈ আজি যেনিবা মই তোৰ লগত গধূলিলৈকে থাকি দিম আৰু আজি থাকিম বুলিয়ে আহিছোঁ কাৰণ মোৰো কাম নাই কিন্তু কাইলৈ কি কৰিবি তই সেইকাৰণে অকণমান ষ্ট্ৰং হ'ব লাগিব দেই এনেকৈ হ'লে তোৰ ষ্ট'ৰ নচলে কিন্তু জুলি তই চবচে বেষ্ট হয় তই ষ্ট্ৰঙো আছ আৰু মোৰ নিচিনা ভয়টোও নহয় মইহে ভয় কৰি থাকোঁ কিন্তু কি কৰিম কচোন ইমানবোৰ কাষ্টমাৰ দেখি মোৰ কিবাই লাগি গৈছে কিন্তু ভালো হৈছে বাৰু মানুহে যদি মোৰ ডিজাইন কৰা ড্ৰেছবোৰ ভাল পায় মোৰ সঁচাকৈ বহুত ভাল লাগিব মইতো বনাই ভাল পোৱাৰ কাৰণে বনাই গৈছোঁ কিন্তু মানুহে ভাল পাবনে নাপাব সেইটোহে ভাবি আছিলোঁ এতিয়া যদি মানুহৰ ভিৰ লাগে তেতিয়া গম পাম আৰু মানুহে মোৰ ড্ৰেছ ডিজাইনবোৰ ভাল পাইছে সেইকাৰণে আহিছে বাৰু হ'ব দে তইতো বাৰু নাথাকিবিয়ে মোৰ লগত গোটেই সপ্তাহ ছানডেহে কেতিয়াবা থাকিবি আৰু কেতিয়াবা থাকিবি বাৰু তোৰ যদি কিবা বন্ধ থাকে কিন্তু বেছিভাগতো মই অকলেই গোটেইবোৰ কৰিব লাগিব সেইকাৰণে মই তোৰ নিচিনা ষ্ট্ৰং হ'ব লাগিব বাৰু ব'ল এওঁলোকক কিবা হেল্প লাগে নেকি কৰি দিওঁগৈ